আজি মহানৱমী বিহিত পূজা উপলক্ষে নলবাৰী জিলাৰ বেলচৰস্থিত বেলবেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিঙা সোঁত। নলবাৰী জিলাৰ ইতিহাসে প্ৰসিদ্ধ বেলচৰস্থিত বেলবেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিঙা সোঁত দেখিবলৈ পোৱা গৈছে। আজি মহানৱমীত 44টা মহ, হাঁহ, পাৰ, ছাগলী, কোমোৰা বলি দিয়াৰ বাবে বেলবেশ্বৰ দেৱালয়ত প্ৰস্তুতি তুংগত উঠিছে। লাখ লাখ ভক্তক আপ্যায়নৰ বাবে সাজু কৰি তুলিছে ভোগ। দেৱালয়ৰ যি দুৰ্গা পূজা, গতিকে তাত নৱৰাত্ৰিৰ ৰূপত পূজা হয়। মা দুৰ্গাক আদৰিণী ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰিব লাগে। গতিকে এই চেগতে মই এটা কথা ক'ব লাগিব যে বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ যিটো পৰম্পৰা, যিটো পূজান যিটো পদ্ধতি, সেইটো অকণমান আনতকৈ অকণমান ব্যতিক্ৰম। এইকাৰণে ব্যতিক্ৰম যে বিল্লেশ্বৰ দেৱালয়ত আমাৰ মৃন্ময় মূৰ্তিৰ পূজা কৰা নহয়। বিল্লেশ্বৰ দেৱালয়ত এডাল ৰামকলৰ পুলিক মানে কি আমাৰ দুৰ্গা ৰূপত সেৱা কৰা হয়। গতিকে আজি আমি ঢকুৱা বন্ধত আহিছোঁ আৰু ইয়াত যিডাল ৰামকল আছে সেই ৰামকলডাল আমি যথাৰীতি অনুসৰি আমি ইয়াত থৈছিলোঁ। গতিকে আজি আমি শোভাযাত্ৰা কৰি আহি সমূহ ভক্তগণ ৰাইজে এই মা দুৰ্গাক কলৰূপী ৰামকলৰূপী মা দুৰ্গাক আদৰি নিম আৰু ষষ্ঠীৰ বেদীত আমি প্ৰতিষ্ঠা কৰিম। বাজেট ইতিমধ্যে আপোনালোকে দেখিছে যে আলোকসজ্জাৰে সজ্জিত হৈ উঠিছে। গতিকে বহুখিনি দুৰ্গা পূজাৰ বহুখিনি উপাদান এইবাৰ ভক্তপ্ৰাণ ৰাইজে লাভ কৰিব। গতিকে 50ৰ পৰা 60 লাখ নিশ্চিতভাৱে এইবাৰ হ'ব। এইটো এতিয়ালৈকে আমি পোৱা তথ্য অনুসৰি 47টা মহ আহিছে, কিন্তু 47টা মহ বলি নহয়। তাৰে মোটামুটি 20ৰ পৰা 22টা মহ বলি হ'ব, বাকীখিনি উচৰ্গা কৰি এৰি দিয়া হ'ব।